নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বিতৰ্কই লোকেৰাৰা এতিয়া অসম সাহিত্য সভাকে তাৰ পিছত এটা বিতৰ্কৰ সৃষ্টি হৈছে অসম সাহিত্য সভাক লৈ অসম সাহিত্য সভাত কিদৰে পাঠক কিতাপ নপঢ়াকৈ এখন কিতাপক অৰ্থাৎ বতা দিব পাৰে এনে ধৰণে এটা বিভিন্ন প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে কিয়নো সাহিত্যিকৰ পৰা আৰম্ভ কৰি এবাৰ গায়ক পৰ্যন্ত বিভিন্ন ধৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এবাৰ অসম সাহিত্য সভাৰ এজন বিষয়ববীয়াই অসম সাহিত্য সভাক লৈ এনেদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে জনাইছোঁ এই মুহূৰ্তত সবিশেষ আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসম সাহিত্য সভাৰ কৰ্মকাণ্ডক লৈ এবাৰ সৰব হৈছে বিশিষ্ট সাহিত্যিক নুৰুল চুলতানে এবাৰ কেইবাটাও ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কিতাপ নপঢ়াকৈয়ে সাহিত্য সভাই দিলে বঁটা কেনেদৰে বঁটা দিব পাৰে কিতাপ নপঢ়াকৈয়ে সাহিত্য সভাই বুলি তেওঁ প্ৰশ্ন কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ তেওঁ দাখিল কৰা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰধান সম্পাদকগৰাকীৰ এখন সাহিত্য সভাত যথেষ্ট দায়িত্ব থাকে আৰু স্বামী বিচাৰক হ'লে পত্নীয়ে সাহিত্য সভাত কেনেকৈ পাব পাৰে বঁটা সেয়াও এতিয়া প্ৰশ্ন উঠিছে আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন কৰ্ণধাৰ সমিতিৰ সদস্য তথা বৰ্তমানৰ তথ্য কোষৰ আহ্বায়ক নুৰুল চুলতানৰ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অসম সাহিত্য সভা অনুষ্ঠিত হৈছে এবাৰ পাঠশালাত অসম সাহিত্য সভা অনুষ্ঠিত হৈছে আৰু এইবাৰৰ অসম সাহিত্য সভাত পূৰ্বৰ যি গৰিমা পূৰ্বৰ যি মান সেয়া যেন এতিয়া অসম সাহিত্য সভাত দেখিবলৈ পোৱা নাই নতুন প্ৰজন্মৰ চিন্তাধাৰাৰে বিকশিত হ'বলৈ এইবাৰ নতুন বিভিন্ন ধৰণৰ চিন্তা চৰ্চাৰে এইবাৰৰ অসম সাহিত্য সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছিলে পাঠশালাত কিন্তু তাৰ পৰিৱৰ্তে এইবাৰৰ যি অসম সাহিত্য সভা এই অসম সাহিত্য সভাত দেখিবলৈ পোৱা গৈছে এতিয়া বহু বিতৰ্ক বিশেষকৈ সাহিত্যিকসকলক বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে তাত প্ৰশ্ন আহি পৰিছে কেনেদৰে কোনো কিতাপ এখন গ্ৰন্থ পাঠকসকলে পঢ়া এখন গ্ৰন্থ তাত থকা যিসকল বিচাৰক সেই বিচাৰকসকলে নপঢ়াকৈয়ে তেওঁলোকক বঁটা দিব পাৰে আৰু ইয়াৰ পিছত পাঠক সমাজে তেওঁলোকক প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে নপঢ়াকৈয়ে কেনেদৰে তেওঁলোকক বঁটা দিব পাৰে গ্ৰন্থখনৰ বাবে আৰু যিসকলৰ স্বামী বিচাৰক অৰ্থাৎ স্বামী বিচাৰক হ'লে পত্নীয়ে কেনেদৰে বঁটা পাব পাৰে এনেধৰণৰ এতিয়া বিভিন্ন প্ৰশ্ন উঠা দেখিবলৈ পোৱা গৈছে অসমীয়া সাহিত্য সভাৰ যি পূৰ্বৰ গৰিমা পূৰ্বৰ মান মৰ্যাদা সেয়া যেন এতিয়া কোনোবাখিনিত লোপ পাইছে এইবাৰৰ অসম সাহিত্য সভাত কিয়নো এটাৰ পিছত এটা বিতৰ্ক এতিয়া ঠাই দিয়া হৈছে সম্পাদক আৰু যি তাত গঠন হৈছিলে সেই সম্পাদকগৰাকীৰ বিৰুদ্ধেও এতিয়া যথেষ্ট তেওঁৰ বিৰুদ্ধে অভিযোগ উঠা দেখিবলৈ পোৱা গৈছে তেওঁ কাক মেনেজ কৰিছিলে বা কেনেধৰণে তেওঁ অসম সাহিত্য সভাখন চলাইছিলে সেয়া তাক লৈও এতিয়া বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে আৰু এইবাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন কৰ্ণধাৰ সমিতিৰ সদস্য তথা বৰ্তমান তথ্যচিত্ৰ কোষৰ আহ্বায়ক নুৰুল চুলতানে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ দুখ প্ৰকাশ কৰিছে বৰ্তমান অসম সাহিত্য সভাৰ যি অৱস্থা সেই অৱস্থাক লৈ আৰু যিজন তাৰ প্ৰধান সম্পাদক আছিল অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীৰ বিৰুদ্ধেও তেওঁ কেইবাটাও প্ৰশ্ন তোলা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই বিভিন্ন যি অভিযোগ বা বিভিন্ন যি বিতৰ্ক তাৰ মাজেৰে অসম সাহিত্য সভা শেষ হৈছে যদিও অসম সাহিত্য সভাৰ বিভিন্ন শিতানৰ বিভিন্ন গ্ৰন্থসমূহ সেই গ্ৰন্থসমূহক লৈ যি তেওঁলোকক বঁটা প্ৰদান কৰা হৈছিলে সেই বঁটাসমূহক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উঠিছে যে যিকেইগৰাকী ব্যক্তিক সেই বঁটা দিয়া হৈছে সেই বঁটা সঁচাকৈ তেওঁলোকৰ যোগ্যনে বা যি বঁটা দিয়া হৈছে সেই বঁটা সেই কিতাপকেইখনৰ বাবে উপযুক্ত হয়নে বা গ্ৰন্থকেইখনৰ কাৰণে উপযুক্ত হয়নে কিয়নো এইবাৰ যিহেতু অসম সাহিত্য সভাত কিতাপ নপঢ়াকৈয়ে বঁটা দিয়াৰ অভিযোগ ইতিমধ্যে কিছুদিনৰ পূৰ্বে এগৰাকী লেখিকাই উল্লেখ কৰিছিলে আৰু তাৰ পিছতে এতিয়া এনেধৰণৰ কেইবাটাও বিতৰ্ক দেখিবলৈ পোৱা গৈছে এইবাৰৰ অসম সাহিত্য সভাত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ সভাৰ বজালিত যিটো পাঠশালাত ৰাইজে অধিৱেশনখন পাতিলে এখন বৰ সুন্দৰ আয়োজনে অধিৱেশন পাতিছে তাত মানে আমি ধন্যবাদ জনাইছোঁ কিন্তু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে গোটেই বিতৰ্কৰ সৃষ্টি কৰি পিছৰ সমিতিখনক ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া সভাপতি আমাৰ পদুম ৰাজখোৱা ডাঙৰীয়া উপসভাপতি দেৱজিৎ বৰা প্ৰধান সম্পাদক বা বাকীসকলক এক মানে এনেকুৱা অৱস্থালৈ ঠেলি দিলে প্ৰথম অৱস্থাতেই তেওঁ দিনত কৰি যোৱা শেহতীয়া কাম কাজৰ কাৰণে ৰাইজৰ মাজত যি মনোভাৱ বিৰূপ মনোভাৱ সাহিত্য সভাৰ প্ৰতি আহিছে এইখিনি ঠিক ঠাক কৰোঁতে সময় যাব আৰু প্ৰধান সম্পাদকগৰাকীয়ে দুজন এজন লগত লৈ পেলাই সভাপতি ডাঙৰীয়াৰ অগোচৰো বহুত কাম কৰি ফুৰিলে বহু উপসভাপতি ডাঙৰীয়াৰ কথা গম নাপায় আৰু তেখেতে এনেকুৱা কিছুমান সিদ্ধান্ত লৈ লৈছে তেওঁ অসম সাহিত্য সভাৰ সংবিধান বহিৰ্ভূত বহুত বঁটা দিছে তেওঁ আৰু মই প্ৰধান সম্পাদক ডাঙৰীয়াক মুকলিকৈ আহ্বান জনাইছোঁ তেখেতে পৰিষ্কাৰ কৰক যি শ্ৰেষ্ঠ সাহিত্য সভাৰ বঁটা দিছে যি জিলা শ্ৰেষ্ঠ দিছে সেইসমূহ জিলাই
নিৰ্দিষ্ট সময়ত অধিৱেশন পাতিলে নে নাই বা সেই শাখাসমূহে যিটো সংবিধান মতে অধিৱেশন পাতিলে নে নাই এই কথাটো পৰিষ্কাৰ কৰক আৰু সাহিত্য সভাত এটা পৰম্পৰা আছে নিজৰ 2 বছৰীয়া কাৰ্যকালৰ তথ্য পাতি দি আবেদন কৰিব লাগে সেই আবেদনসমূহ ৰাজহুৱা কৰক মই তেওঁক আহ্বান জনাইছোঁ ৰাজহুৱা কৰক আৰু বঁটাসমূহ একেজন ব্যক্তিক যোৱা বছৰ বঁটা পাইছে একেটা বিষয়তে এই বছৰ বঁটা কিয় আৰু যেহেতু পৰিয়ালৰ মানুহবোৰ থাকে এতিয়া সেই পৰিয়ালৰ মানুহটো চাব লাগে নিজৰ ল'ৰা ছোৱালীক আনি পেলাইও কোনোবা অনুষ্ঠান শিশু বুলি উদ্বোধন কৰায় এইটো কৰিব নালাগে আচলতে বৰ বেয়া দেখিছে আৰু কেৱল আৰু কথা নিষ্ঠাবান সাংবাদিক কৈ বাকী সাংবাদিকসকলক মাজত আমাক হাঁহিয়াতৰ পাত্ৰ কৰিছে অসম সাহিত্য সভাৰ আৰু বিষয়ববীয়াই এজনে কৈ দিয়া মানে এতিয়া মূল বিষয়ববীয়াই কৰিলে সাহিত্য সভাই কৰা হয় সাহিত্য সভাৰ বাকী কোনো লোক জড়িত নাই তীব্ৰ মই গৰিহণা দিছোঁ যদি মানে এইটো তেওঁ দিব লাগিছিলে কিয় নিদিলে মই গৰিহণা দিছোঁ প্ৰধান সম্পাদক গোলাঘাট জিলা সাহিত্য অঞ্চলৰ এগৰাকীও সাংবাদিকক নিদিলে আৰু মই ইতিমধ্যে ফোনত সকলোকে বিষয়ববীয়াক মানে কৈছোঁ আৰু দেৰগাঁও সাহিত্য সভাৰ প্ৰসংগটো আহিছে যে শতবৰ্ষৰ পাতি 200খন গ্ৰন্থ প্ৰকাশ কৰা হ'ল য'ত প্ৰধান সম্পাদকগৰাকী মাননীয় সভাপতি ডাঙৰীয়া মাননীয় উপসভাপতি ডাঙৰীয়া বা অন্যান্য বিষয়ববীয়াসকল আছিল দেৰগাঁও সাহিত্য সভাৰ বিশেষকৈ মই সাহিত্য সভাৰ মোক বেয়া পায় যে তেওঁলোকে মানে কথাত সমালোচনা কৰোঁ কাৰণে প্ৰধান সম্পাদকে গতিকে দেৰগাঁও সাহিত্য সভা বিশেষ কিবা এটা দিবৰ কাৰণেও তেওঁলোকৰ হাতত কলম নুঠিলে তাৰমানে দেখা যায় সামাজিক মাধ্যমত সমালোচনা ইমানেই আপুনি কৈছে এই ক্ষেত্ৰত আপুনিও অকণমান তেওঁলোকৰ ৰোষৰ বলি হৈছে নেকি মইতো ৰোষৰ বলি হৈছোঁৱেই যে মোকতো যোৱা ধুবুৰীত প্ৰধান সম্পাদক ডাঙৰীয়াই নিজৰ জিলাত ধুবুৰী সাহিত্য সভাৰ পৰাও প্ৰস্তাৱ লৈ আহিছে নুৰুল চুলতানকে আদি কৰি 4-5জন মানুহে যি নিৰ্বাচনৰ সময়ত আমি কথা বতৰা অৱতাৰণা কৰিছিলোঁ সেই আঙুলিয়াই দিছিলোঁ গতিকে সেইখিনি আমাক সাহিত্য সভাৰ পৰাতো একেবাৰে খেদিবলৈকে প্ৰস্তাৱ লৈ আহিছিলে সেইদিনাখন সভা গতিকে এনেকুৱা কথা বতৰা আছে আৰু ডক্টৰ উপেনজিৎ শৰ্মাক আমি অতি ভাল বুলি ভাবিছিলোঁ আৰু মানে তেখেতে কলেজ এখনৰ অসমীয়া বিভাগৰ অধ্যাপক ইমান ধুনীয়া বক্তৃতা দিয়ে দীৰ্ঘদিন তেওঁৰ লগত কাম কৰিছোঁ নহয় কিন্তু ইমান যে ভিতৰত এজন কুটিল মনৰ মানুহ লুকাইছিলে আমাৰ সাহিত্য সভাৰ মানুহখিনিয়ে কোনো জনা নাছিলে ভালে বেয়া লগত কথা কৈছে তেওঁ মানে এইটো ভালকৈ গভীৰতাত কোনোদিনে নোসোমায় কলেজত চাকৰি কৰে তেওঁ 4টা বজাৰ পিছত ক্লাছ কৰাৰ পিছত মাজে মাজে আহি পেলাই কৰি থাকে 2-3জনৰ তেওঁ গ্ৰুপ এটা বনাই ল'লে লবি এটা কৰি ল'লে আৰু তেনেকৈয়ে কাম কৰি থৈ গ'ল গতিকে তেওঁৰ লগত কোনো মানুহ নাই তেওঁৰ লগত বিষয়ববীয়া যদি আগৰ পৰা আস্থা বিশ্বাসত লৈ কৰিলেহেঁতেন আনকি সভাপতি ডাঙৰীয়াকে কথা নজনাকৈ কাম কৰি আছে তেওঁ পৰহি হুলস্থুল কৰিছে আৰু শুনিছোঁ সেইদিনা ইছমাইল হুছেইন ডাঙৰীয়া ফেচবুকত পোষ্টত পাইছোঁ ফোনতো পাইছোঁ তেখেতক বোলে সেইদিনাখন চোচা মাৰি গৈছে সাহিত্য সভাত একদম মানে চোচা মাৰি গৈছে তেওঁক কিবা কওঁতে বোলে গতিকে তেওঁৰ ব্যৱহাৰ এনেকুৱাহে আৰু তেওঁ এনেকুৱা বক্তৃতা দিয়ে চালে বেয়া কবাই পেলাই থৈ দিয়ে তাৰমানে তেওঁৰ বক্তৃতাৰ পৰা বুজা গৈছে যে তেওঁ চিনাকি তেওঁক যিখিনিয়ে বা বাতৰি কৰিছিলে অধিকাংশ মই কেইজনমানৰ কথা নহয় দেই আজি কেইবাগৰাকীও তাতে বশিষ্ঠদেৱ ফুকনৰ পৰা আৰম্ভ কৰি কিবাকিবি সাংবাদিকে পাবলগীয়া যোগ্য আছে বা দিছে পাইছে সেইখিনি কোৱা নাই আমি কাকো অযোগ্য পৰিমাণে পাইছে কিন্তু প্ৰতি জিলাত কমে এগৰাকী পাব লাগিছিলে কিয় নিদিলে আৰু সাহিত্য সভাত যদি 65জন সাংবাদিককে বঁটা দিব লগা হয় তে সাহিত্যিক বা লেখক বা কবি এইসকল কেইজনক দিলে সংখ্যানটো নহয় অকল সাংবাদিকসকলক সন্মান জনাবলৈ সাংবাদিক সন্মিলন এখন পাতিব লাগে তাতে সংবৰ্ধনা ইত্যাদি জনোৱা কথা বতৰা হ'ব লাগে কিন্তু সাংবাদিকতাৰ বঁটা লক্ষ্মীনাথ ফুকনৰ লেখীয়া সাংবাদিকক বঁটা যেতিয়া হাইদুৰ হুছেইন ডাঙৰীয়াক দিয়া হৈছে কীৰ্তিনাথ হাজৰিকাৰ বঁটা আছে মানে আমাৰ পৰাগ দাসৰ যুৱ সাংবাদিকতাৰ বঁটা আছে তাৰপিছত আকৌ 65-66জন সাংবাদিকক বঁটা কিয় দিব লাগে শুনিছোঁ যে মানে এইবিলাক এতিয়া ধৰকচোন আৰু চবেই আইন আদালতলৈ যাব খোজে গ'লেও গ'লে মই ইমান ভকা মানুহ নহয় আৰু কোনো তথ্য পাতি নহয় যদি মিছা বুলি প্ৰমাণ হওক কাৰণ মই জনাত মই নাম কাৰো উল্লেখ কৰা নাই যে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক হ'বৰ কাৰণে আজি 6 মাহমানৰ পৰা কাগজ পত্ৰ তৈয়াৰ কৰি কাৰোবাৰ পৰা ফৰৱাৰ্ড কৰিবলৈ আহিছিলে আৰু তেওঁ এটা গোটেই পথ তৈয়াৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অন্ততঃ 1-2 বছৰ হ'লেও অসমীয়া বিভাগত অধ্যাপনা কৰিবৰ কাৰণে এইবিলাক কুটিল কথা চব গম পাওঁ আমি কওক আপুনি কিহৰ পৰা এতিয়া চাওক মই নাপাবলৈ মানে মই কি আছে নে মই কিতাপ পত্ৰ দিছোঁ মই বঁটা পাম অসম সাহিত্য সভাৰ পদাধিকাৰীৰ বিশেষ সৰ্বোচ্চ বঁটাই মই নুৰুল চুলতানে পাই থৈছোঁ আৰু অসম সাহিত্য সভাৰ আমি যেতিয়া মই সাহিত্য সভাৰ তেওঁলোকে কি দিব পাৰে মোক দিব পাৰিলে যদি কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক দিব পাৰে আৰু ধন ভৰালী তাতকৈ তেওঁলোকে একো দিব নোৱাৰে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক দিবলৈ হ'লে আকৌ মই আওতাত নপাওঁ যোৰহাটত মই নাপাওঁ দেৰগাঁৱত ঘৰ নিজৰ জিলাৰ মানুহক দিব লাগে সম্পাদক পদবীটো বাদ দি কিবা আহ্বায়ক এটাহে দিব পাৰে আহ্বায়ক পদবী এটা মোক দিয়া আছেই মই আছোঁৱেই আহ্বায়কত আৰু বেলেগে কি মোক দিব লাগে আছেনে মই গ্ৰন্থৰ কিবা পুৰস্কাৰ আৰু সাহিত্য সভাৰ কোনো বিষয়ববীয়া গ্ৰন্থ দিয়াটো পৰম্পৰাবিহীন কথা মই যদি আছে মোৰ পুৰস্কাৰ দিন নহয় কি আছে সংবিধান উলংঘা কৰাৰ কথাত মিছা নেকি
এই বঁটা বিতৰ্কখিনিতো সংবিধানৰ যিটো দফা আছে অধিনিয়ম 7 কালি মই স্পষ্ট কৰি দিছোঁ কোনো সমিতি নবনোৱাকৈ দিছে বিচাৰক নোহোৱাকৈ দিছে এইটো মিছা নেকি আৰু অকল এইটো বিষয়ে নহয় মই এতিয়াই নহয় ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া যেতিয়া বিতৰ্ক হৈছে মই তেতিয়াও তেখেতক প্ৰথম অব্যাহতি ল'বলৈ কোৱা মানুহজন নুৰুল চুলতান অসম সাহিত্য সভাত আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰা বিপুল দেৱীয়ে আৰু মই আমি তিনিজনে পদত্যাগ কৰিছিলোঁ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে একাংশ কথা পতা গতিকে মই সঁচা কথাত বহি নাথাকোঁ মোৰ পাবলৈ সাহিত্যৰ পৰা উপসভাপতি দিব নে প্ৰধান সম্পাদক দিব তেওঁলোকে মোক